গাঞ্জা প্ৰায় 30 কেজি পাইছোঁ আমি এটা কমাৰ্চিয়েল কোৱান্টিটি পাইছোঁ পূৰ্বতেও লোকজনে কিবা এনেকুৱা সামগ্ৰী সেইখিনি আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ তাতো ওলাব তেওঁলোক কিবা ইনভলভমেণ্ট আছে নেকি নামটো তেওঁৰ দেইটুন বড়ো এটা ৰিলায়েবল চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যন পাইছিলোঁ যে এখন গাড়ীত 991 নম্বৰ গাড়ীখনত এটা হিউজ কোৱান্টিটি অফ কেনাবিছ গাঞ্জা সৰবৰাহ কৰিবৰ কাৰণে এখন গাড়ী আহি আছে তো ইমিডিয়েটলি আমি গড়চুক থানাত টিম এটা গঠন কৰিলোঁ আৰু আমাৰ OC গড়চুকো আছিল একেলগে আমি নাকা এটা লগালোঁ আমাৰ বৰাগাঁও ওচৰত তাৰপিছত যেতিয়া গাড়ীখন আহিছিল আমি ছিগনেল দিছিলোঁ গাড়ীখন ৰখিবৰ কাৰণে কিন্তু গাড়ীখনে ছিগনেল ৰখা নাছিল নৰখি পেলাই তেওঁলোকে আমাৰ গাড়ীটো খুন্দা মাৰিছে খুন্দা মাৰি পেলাই পলাই আহিব চেষ্টা কৰিছিল লগে লগে আমি খেদিলোঁ আৰু খেদি পেলাই গাড়ীখন আমি ৰখাবলৈ সক্ষম হ'লোঁ আৰু ছাত্ৰত আমি গাড়ীখন ৰখালোঁ তেওঁলোকক চাৰ্চ কৰিলোঁ তেওঁলোকে জনালে যে গড়েশ্বৰ পৰা আহি আছে আৰু আমি উইটনেছ মাতিলোঁ উইটনেছৰ সন্মুখত যেতিয়া গাড়ীখন আমি খুলিলোঁ ডিকিত বৃহৎ কোৱান্টিটি গাঞ্জা উদ্ধাৰ